তিনিচুকীয়াৰ জাগুনত জাপানিজ এনকেফ্লাইটিছ ৰোগত এজন যুৱকৰ মৃত্যু। মৃত যুৱকজন জাগুন আহোম পথাৰৰ ৩৭ বছৰীয়া দীপক লিম্বু। প্ৰাপ্ত তথ্য অনুসৰি মৃত দীপক লিম্বুৰ আজিৰ পৰা প্ৰায় ৮ দিনমান পূৰ্বে জ্বৰত ভুগি আছিল। পৰিয়ালৰ লোকে যুৱকজনক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত যোৱা ৮ জুলাই তাৰিখে ভৰ্তি কৰে। প্ৰায় ৬ দিনৰ মূৰত আজি পুৱা দীপক লিম্বুৱে চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক সাৱটিব লগা হয়। যুৱকজনৰ মৃত্যুত সমগ্ৰ জাগুন অঞ্চলত শোকৰ ছাঁ পৰিছে। উল্লেখনীয় যে যিটো সময়ত সমগ্ৰ জাগুন অঞ্চলত বানপানীয়ে তছনছ কৰি যায়, ঠিক তেনে সময়তে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে যেনেধৰণৰ আঁচনি তথা কাৰ্যপন্থা হাতত ল'ব লাগিছিল, সেয়া কিন্তু পৰিলক্ষিত নহ'ল বুলি স্থানীয় সচেতন মহলে অভিযোগ উত্থাপন কৰিছে। জাগুনৰ পৰা প্ৰভাত বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।